ৰাতি শ্যামকানু আৰু সিদ্ধাৰ্থৰ ওপৰত অতৃপ্ত আত্মাৰ অত্যাচাৰ। দুই হত্যাকাৰীক আত্মাই ৰাতি সোধাই চৰ গুৰ ভুকু। আত্মাৰ মাজতো আছে জুবিনৰ প্ৰচণ্ড অনুৰাগী। দুই হত্যাকাৰীক আত্মাই ৰাতি সোধাই চৰ গুৰ ভুকু। চেলৰ খিৰিকী হঠাৎ খোল খাই যায়। আত্মাৰ আতংকত উজাগৰি নিশা পাৰ কৰে দুই হত্যাকাৰীয়ে। আচলতে নিকাচি জেলখন থকা অঞ্চলটো এটা সময়ত হাবি জংঘল আছিল, য'ত আছিল দুৰ্ধৰ্ষ উগ্ৰপন্থী NDFBৰ ঘাটি। তাতেই বহুতো নিৰপৰাধী মানুহক NDFBয়ে নৃশংসভাৱে হত্যা কৰি হাবিত পুতি থৈছিল। এতিয়া তাৰ ওপৰতেই নিৰ্মাণ কৰা হ'ল নিকাচি জেল। স্থানীয় লোকবিশ্বাস মতে জেলখন সাজি ওলোৱাৰ আগতে সেইফালেদি ৰাতি মানুহ পাৰ হৈ গ'লে বিভিন্ন অলৌকিক শব্দ শুনা পায়। বৰ্তমান সেই ঠাইতে আছে জেলৰ চেলবিলাক। গতিকে ন্যায় যিকোনো প্ৰকাৰে হ'বই লাগিব। আপোনালোকেও কি কয় আমাক কমেণ্টত জনাওক।